মই বৰ্তমান উপস্থিত আছোঁ এজন বিশেষ ব্যক্তিৰ লগত। 25 ডিচেম্বৰ 1925 চনত জন্মগ্ৰহণ কৰি বৰ্তমান 101 বছৰ ভৰি দিলে পূৰ্ণানন্দ গগৈ। আৰু এই পূৰ্ণানন্দ গগৈ আছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দেহৰক্ষী। 1950 চনৰ পৰা 1952 চনলৈকে তেওঁ দেহৰক্ষী হিচাপে আছিলে। আৰু আমি তেওঁৰ লগত আজি বিশেষ কথা বতৰা পাতিবৰ বাবে নামটিৰ বাউলী পুখুৰী হেনচোৱা গাঁৱত আহি পেলাই উপস্থিত হ'লেও তেওঁৰ বাসগৃহত। খুৰা, প্ৰথমতে আপোনাৰ স্বাস্থ্যৰ বিষয়ে জানিব বিচাৰিছোঁ, কেনেকুৱা হৈ আছে? স্বাস্থ্য বৰ্তমান আপোনাৰ পৰা আশীৰ্বাদ ভালে চলি আছে, অসুখ বিসুখ একো নাই। ঘূৰি পকিও ফুৰিছে, খালি চাইকেল উঠিব নোৱাৰোঁ। বাকী সিমান পাহ একো হোৱা নাই, চাইকেল নেৰিলোঁ। কলাগুৰু বিষ্ণুপ্ৰসাদ কলাগুৰু বিষ্ণুপ্ৰসাদ লগত যেতিয়া ইয়ালৈ বৰাহীবাৰীলৈ আহিলে, বৰপ্ৰসাদ বাস ল'লে থাকোঁতে তেতিয়া এইভাগে কথা বতৰা পাতে তাৰপিছত গৈ তেওঁ সেই দুৱাৰ নামেৰে ল'ৰা এটা আছিলে, তেখেতৰ দেউৰক্ষী। সেই দুৱাৰা ইয়াত অলপ অৱস্থাটো জেগাডোখৰ বেয়া দেখি তেওঁ গুচি গ'লগৈ। তেতিয়া মই তেখেতৰ দেউৰক্ষী হিচাপত থাকিব লগাত পৰিলে। বৰাহীবাৰীৰ পৰা এই নামটি দলুবাৰীলৈ আহোঁ। আৰু নামটি দলুবাৰীলৈ আহোঁতে তেতিয়া জেগাবিলাক বৰ মনোমোহা আছিলে। আৰু তাতেই এই দীঘল নাহৰ পদূলিতে এটা তেখেতে গীত ৰচনা কৰে, নাহৰ ফুলে হোৱা আপোনাৰ তোক, তগৰ ফুলে হোৱা তোক। তাৰপিছত জেগা পথাৰলৈ গৈ এটা ৰচনা কৰিছিলে, হেৰি মাছে মাৰে হাঁকৈ জাকৈ খালে এনেকৈ নাখাওঁ আমি সুদা ভাত, জাকৈছে এনেকৈ জেৰেঙা পুঠি মাছ, সেইবুলি এইবিলাক গীত মাৰা তেখেতে গাইছিলে। আৰু তেতিয়া তেখেতৰ লগৰ পৰাহে মই জেগাবিলাকক কল্পনা কৰি গীত মাত গোৱাবিলাক শিকিছোঁ। কি ধৰণে তেওঁ সেইটো মত সংঘাত কৰি গৈছিলে? সংঘাত সেইবিলাক ঘাট প্ৰতিঘাত বহুতেই হৈছিলে আৰ্মিৰ লগত, তথাপিও কোনো হেৰি হ'বলৈ পালে। পাছত তেখেতো সিফালে গ'লগৈ, মই কোৱাৰ পৰা ল'ৰা পোনাতে ধৰা পৰিলোঁ। ধৰা পৰি আৰু বিচাৰ হ'ল, বিচাৰ তাত 20 বছৰ জেইল হ'ল। তাৰপিছত মোৰ উকিল তাজুদ্দিন ৰহমানে এপিল কৰিলে, এপিলত এবছৰ আত্মা থাকিব ওলাই আহি পুনৰ আকৌ ইয়াতে ইলেকশ্যনত নামিছে, তেওঁ স্বীকৃতি দিলে। বিমলা প্ৰসাদ চলিহাক দিলে খগেন বৰবৰাৰ লগত, আৰু বিমলা প্ৰসাদ চলিহাক ঘাটিলে, আমি উইনাৰ হৈ গ'লোঁ। মুক্তি যুঁজাৰু হিচাপে আপোনাক মুক্তি যুঁজাৰু পেঞ্চনটো হৈছিলে, কিন্তু কুলৰ চেতিয়া বুলি এজনে মোক পেঞ্চনটো কাটি দিলে, কাৰণ তেতিয়া বোলে সি সন্ত্ৰাসবাদী, সেইটো স্বাধীনতা হেৰিয়াত আমাৰ লগত নাই। কেতিয়া কাটি দিলে? সেইটো প্ৰায় 62 চনমানতে কাটিলে, 72 মানতে কাটিলে। আপুনি পাইছিলে? পাবলৈ হৈছিলে, কাৰণ লিষ্টত নামে, সেই লিষ্টখন এতিয়াও ফ্ৰীডম ফাইটাৰ হাউচত আছে। মোক কাটি নি অকন্তি চেতিয়াক দিলেগৈ, পিছত অকন্তি চেতিয়াই বেজি নাখালে, ঢুকাই থাকিলে। আপোনাক এতিয়া কাটি দিলে? মোক কাটি তেওঁক দিলেগৈ। চৰকাৰৰ ফালৰ পৰা কি পাইছে এতিয়া? চৰকাৰৰ ফালৰ পৰা চাউলকেইটা, এই ঘৰটো, তাৰপিছত বৃদ্ধ পেঞ্চনটো, বুঢ়ী অৰুণোদয়টো, গতিকে সেইভাগে পাই চলি আছোঁ। সেইটোৱে মই সুখী। আপোনাৰ সন্তানৰ বিষয়ে কিবা ক'ব? সন্তানৰ বিষয়ে ল'ৰা এটা, ছোৱালী বিয়া দিলোঁ। ল'ৰাটোৱে বিয়া বাৰু পাতি বিলগ হৈ গ'ল, ওচৰতে আছে। এইভাগে চলি আছোঁ। আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ লগত থকা বিশেষ কিবা কথা মনত আছে নেকি আপুনি? তেওঁৰ লগত থকা কথা কিছুমান পাহৰিছোঁ, তথাপিও জেগাবিলাকলৈ যোৱাটো মনত আছে। কোনডোখৰ জেগা কি তেতিয়া সোধে, বোলে এইখনে জেৰেঙা পথাৰ হয়, এইখনে জেৰেঙা পথাৰ। ইয়াত জয়মতীক ক'ত শাস্তি কৰে, জেগাডোখৰ দেখক। মই জয়মতীক শাস্তি কৰা জেগাডোখৰ বুলিবলৈ জেগা হিচাপত নাই। তেতিয়া জয়সাগৰ পুখুৰীটো হ'ল, সেই জয়সাগৰ পুখুৰীটোত নাট মাৰি ডালেই সেই কুটুৱা গছজোপা। তেওঁৰ লগত থকা বিশেষ মুহূৰ্ত, যেনে গীত মাত, কিবা মনত আছে নেকি? গীত মাত এইভাগে জেৰেঙা পথাৰটো আছে, তাত এই গায়। আৰু তেতিয়া বহুত ল'ৰাৰ লগতো থাকে। মাছে মাৰো আহা গৈ, জাকৈ খালৈ আনা গৈ, নেখাওঁ আমি সুদা ভাত, জাকৈ চুচি আনা গৈ, জেৰেঙাৰ পুঠি মাছ। এইবিলাক গায়, আমি সেইবিলাক মনত থাকি গ'ল। তেতিয়া আমি এতিয়া সেইবিলাক উপলব্ধি কৰোঁ যে যিবিলাক তেখেতে গীত মাত গাইছিলে, জেগা ঠাই চবক সাঙুৰি লৈ গাইছিলে। মুক্তি যুঁজাৰু হিচাপে চৰকাৰৰ ফালৰ পৰা কিবা বিচাৰিছে নেকি এতিয়া? বিচাৰিছোঁ। আকৌ সেইদিনা দৰখাস্ত পঠিয়াইছিলোঁ মন্ত্ৰী মহোদয়লৈ, কোনো ৰিপ্লাই অহা নাই। সেই দুই এক সাংবাদিকৰ মুখে শুনা মতে হ'ব বুলি কৈছে। আৰু আপোনালোকে বৃদ্ধ পেঞ্চন বা অৰুণোদয় তেনেকুৱা ধৰণৰ কিবা পাই আছেনে? এতিয়া অৰুণোদয়টো বুঢ়ীয়ে পায়, মই বৃদ্ধটো পাওঁ। কিমান দিনৰ পাই আছে? মই আজি বৃদ্ধটো পোৱা হ'ল প্ৰায় 10 বছৰমানে হ'ল। বুঢ়ী অৰুণোদয়টো পোৱা আজি 3 বছৰ হৈছে। চৰকাৰক কিবা আহ্বান জনাব নিজৰ ফালে? চৰকাৰৰ ফালৰ পৰা আমি এটা আহ্বান জনাইছোঁ যে আমাৰ যিখিনি
বৃদ্ধ মানুহ তেওঁলোকে বৃদ্ধ পেঞ্চন অকণমান বঢ়াই দিলে মানুহখিনিয়ে চলিব পাৰে একো ঘাট প্ৰতিঘাত নোহোৱাকৈ। আৰু অৰুণোদয়টো যদি অকণমান বঢ়াই দিয়ে তেতিয়া নিশ্চিন্ত মানে পৰিয়ালবিলাক চলি থাকিব পাৰে বুলি মই চৰকাৰৰ ওচৰত আহ্বান কৰিছোঁ। হয়, এয়া আছিলে পূৰ্ণানন্দ গগৈ আৰু তেওঁ এজন মুক্তি যুঁজাৰু আছিলে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দেহৰক্ষী আছিলে আৰু বৰ্তমান তেওঁক চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ অনুদান পোৱা নাই। আৰু তেওঁ এটা বস্তু মই দেখাবলৈ অনুৰোধ জনাম যে তেওঁ এটা বাসগৃহ পাইছিলে, প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ এটা পাইছিলে, কিন্তু তাৰ পাছতো এই ঘৰটো জৰাজীৰ্ণ অৱস্থাত আছে বুলি কৈছে। তেওঁ আৰ্থিকভাৱে এতিয়া সবল নহয়, তেওঁ আৰ্থিকভাৱে দুৰ্বল। এতিয়া এটা কথা লক্ষণীয় হ'ব যে চৰকাৰে অনাগত সময়ত পূৰ্ণানন্দ গগৈক মুক্তি যুঁজাৰু হিচাপে স্বীকৃতি দিয়ে নে নিদিয়ে সেয়া লক্ষণীয় হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।